গোটেই ৰুমটোত কাপোৰবোৰ অতত পৰি আছে। দীপ্তিৰ খং ৰবীনৰ ওপৰত। সেই খঙতে দীপ্তিয়ে আলমাৰী এটা কিনাৰ কথা ক'লে। ৰবীনে হ'ব বুলি কৈ ব্ৰেকফাষ্টটো কৰি অফিচলৈ ওলাল। দিনটোৰ কাম কাজবোৰ সোনকালে শেষ কৰি সেইদিনাখন ৰবীন সোনকালে ওলাল। ঘৰত আহি মুখ হাতবোৰ ধুই দীপ্তিৰ লগত ওলাই গ'ল বজাৰলৈ। গৈ গৈ সিহঁতে আলমাৰীৰ দোকান এখনত সোমালে। কেইবাখনো দোকানত বিচাৰিলে, কিন্তু পচন্দৰ আলমাৰী ক'তো নাপালে। সময় সম্ভৱ সন্ধিয়া 6 বাজিছিল। বিচাৰি বিচাৰি নাপাই ঘৰ আহি আছিল। তেনেতেই ৰাস্তাতে এখন দোকান দেখিলে। বাহিৰত বহুতো কাঠৰ বস্তু উলিয়াই থৈ দিছে। সেই দোকানখন দেখি দীপ্তিৰ যে কিবা সোমাবলৈ মন গ'ল। বাইকখন ৰখাই লৈ দীপ্তি আৰু ৰবীন সোমাই গ'ল দোকানখনলৈ। দোকানখনত সোমাই যোৱাৰ লগে লগে তাৰ মানুহজনে আহি কি লাগিব সুধিলে। তেতিয়া দীপ্তি আলমাৰী আছে নেকি সেই কথাটো সুধিলে। সেই কথাষাৰ শুনি মানুহজনে তেওঁলোকক দুটামান আলমাৰী দেখালে। আলমাৰীকেইটা চাই থাকোঁতেই হঠাৎ দীপ্তিৰ চকু পৰিছিল এটা পুৰণা আলমাৰীত। দেখি এনেকুৱা লাগিছিল যে সেই আলমাৰীটো বহু বছৰ পুৰণি। সেই আলমাৰীটোৰ দাম কিমান দীপ্তিয়ে মানুহজনক সুধিলে। মানুহজনে দামটো ক'লে। দীপ্তিয়ে ৰবীনক সেই আলমাৰীটো কিনাৰ কথা কয়। সন্ধিয়া হোৱাৰ বাবে সিহঁতে আলমাৰীটো পিছদিনাখন নিমহি বুলি কৈ তাৰ পৰা ঘৰ মোৱা হ'ল। পিছদিনাখনে ঘৰলৈ আলমাৰীটো আনিলে। বেডৰুমৰ সেই পুৰণা আলনাডাল আঁতৰ কৰি সেই ঠাইতে ৰাখিলে। ঘৰৰ ৰুমবোৰ চাফা কৰি দুই ওলাই গ'ল বজাৰলৈ। সময় সন্ধিয়া 6 বাজিছিল যেতিয়া সিহঁত ঘূৰি আহিছিল। বজাৰবোৰ ৰাখি চাহ একাপ বনাই ল'লে। চাহকাপ খাই লৈ দুই নিজৰ নিজৰ কামত লাগিল। কাম কৰি থাকোঁতে সময় বাগৰি কেনেদৰে নিশা 9:30 বাজিল গমেই নাপালে। দীপ্তি উঠি গৈ পাকঘৰত সোমাল। সকলো কাম কাজ কৰি আহি দুই বহিল ডিনাৰ টেবুলত। সকলো কাম আজৰি কৰি ৰুমৰ লাইটবোৰ বন্ধ কৰি শুবলৈ ওলাল। সময় তেতিয়া নিশা 2 বাজিছিল। এটা শব্দ বজি উঠিছিল। সেই শব্দটো শুনি দীপ্তি সাৰ পালে। সাৰ পোৱাৰ লগে লগেই যে শব্দটো বন্ধ হৈ থাকিল। বেছি ভাবি নাথাকি দীপ্তি পুনৰ শুই পৰিল। হঠাৎ বাথৰুমত শুনিলে এটা শব্দ। পুনৰ সাৰ পালে দীপ্তি। বিচনাৰ পৰা উঠি গৈ লাইটবোৰ অন কৰিলে। ওলাই গৈ দেখি অলপ সময়ৰ বাবে দীপ্তি আচৰিত হৈ ৰ'ল। দেখিলে বাথৰুমৰ লাইটটো জ্বলি আছে। বেছি ভাবি নাথাকি দীপ্তি বাথৰুমলৈ আগুৱাই গ'ল। দৰ্জাখন খুলি দেখে মগটো পৰি আছে। বৰ এটা ভাবি নাথাকিলে। মগটো বাল্টিটোত উঠাই লাইটটো বন্ধ কৰি দীপ্তি পুনৰ শুবলৈ ওলাল। সেইদিনাখনৰ নিশাটো পাৰ হ'ল। কথাবোৰ বেছি ভাবি নথকাৰ বাবে দীপ্তিয়ে ৰবীনক ক'ব পাহৰি গ'ল। ৰবীন ওলাল অফিচলৈ। সময় বাগৰি গ'ল। দুপৰীয়া 1 বাজিছিল। পাকঘৰত কাম কৰি আছিল দীপ্তি। তেনেতে ফোনটো বজি উঠিল। দেখিলে ৰবীনে ফোন কৰিছে। ফোনটো ৰিচিভ কৰিলে দীপ্তিয়ে। কথা বতৰাৰ মাজতে গম পালে যে ৰবীন আজি ঘৰলৈ নাহে। অফিচৰ কামৰ বাবে নিশাটো সি অফিচতে থাকিব। সেই ঘৰৰ সকলো সোনকালে বন্ধ কৰি দীপ্তিক শুই যাবলৈ ক'লে। সময় বাগৰি গ'ল। নিশা 11 বাজিছিল। ভাত খাই উঠি সকলো সামৰি দীপ্তি শুবলৈ গৈছিল। হঠাৎ যেন আকাশত বিজুলী গৰজি উঠিছিল। সেই বিজুলীৰ শব্দত যে দীপ্তি চক খাই গৈছিল। অলপ সময়ৰ বাবে পৰিৱেশটো যে নিজান হৈ পৰিছিল। সেই বিজুলীৰ লগে লগেই লাহে লাহে নামি আহিল এজাক বৰষুণ। বেছি ভাবি নাথাকি দীপ্তি শুবলৈ ওলাল। সময় পাৰ হৈ নিশা 12 বাজিছিল। দীপ্তিয়ে শুনিছিল এটা শব্দ। এনেকুৱা লাগিছিল যে কোনোবা এজন খোজকাঢ়ি ফুৰিছে ঘৰৰ ভিতৰত।
চক খাই সাৰ পাই গ'ল দীপ্তি। ৰুমৰ লাইটৰ ছুইচটো অন কৰিলে, কিন্তু সেইদিনাখন কাৰেণ্টটো নাছিলে। হাতত থকা মোবাইলৰ টৰ্চটো অন কৰি এখোজ দুখোজকৈ আগবাঢ়িলোঁ। গৈ গৈ পাকঘৰটোৰ ওচৰ পোৱাৰ লগে লগেই এনেকুৱা লাগিছিল যে কোনোবা এজন দৌৰি পলাই গ'ল। ভয়ত কঁপি উঠিছিল দীপ্তি। তেনেতেই বেডৰুমত এটা শব্দ হ'ল। এনেকুৱা লাগিছিল যে সেই আলমাৰিটো কোনোবাই খুলিছে। ভয়ত এখোজ দুখোজকৈ দীপ্তি আগুৱাই গ'ল বেডৰুমৰ ফালে। লাহে লাহে আলমাৰিটোৰ দৰজাখন খোল খাইছিল। ভয়ত দীপ্তিৰ মূৰৰ ঘাম মাটিত পৰিছিল। অলপ সময়ৰ পিছতে সেই আলমাৰীৰ পৰা ওলাই আহিছিল এখন হাত। দীঘল নখেৰে সেই হাতখন দেখি যেন দীপ্তি কঁপি উঠিছিল। ভয়ত দৌৰিব লৈছিলেই দীপ্তি। হঠাৎ যেন দীপ্তিৰ ভৰিত কোনোবাই ধৰি ৰাখিছিল। চিঞৰিব ধৰিছিল দীপ্তি, কিন্তু সেই বৰষুণৰ বতৰত যে দীপ্তিৰ মাত শুনিবলৈ কোনো নাছিল। বহুত চিঞৰিবলৈ চেষ্টা কৰিলে দীপ্তি, কিন্তু তাইৰ মাত কোনো শুনা নাপালে। চুচৰাই তাইক টানি লৈ গ'ল সেই আলমাৰীৰ ভিতৰলৈ। শেষবাৰৰ বাবে দীপ্তিয়ে এটা চিঞৰ মাৰিলে আৰু বন্ধ হৈ ৰ'ল সেই আলমাৰীৰ দৰজাখন।